ৰাজ্যৰ পৰিৱৰ্তন হ'ব, ৰাস্তা ঘাটৰ উন্নয়ন হ'ব, মূল্য বৃদ্ধি ৰোধ হ'ব ইত্যাদি শ্লোগানেৰে পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে পাহৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি। চৰকাৰৰ পৰিৱৰ্তন হ'ল, কিন্তু উন্নয়ন নহ'ল ৰাস্তা ঘাটৰ। সমাধান নহ'ল গৰাখহনীয়া সমস্যাৰ। এয়া কলগাছিয়া বালিকুৰি আৰু কলগাছিয়া মইনবুৰী সংযোগী জৰাজীৰ্ণ পথৰ দৃশ্য। যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে এই অঞ্চলৰ ৰাইজে। পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে পথ দুটাত। কিন্তু কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ। এইটো ৰাস্তা একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। আমি ৰাস্তাৰে চলা ফিৰা কৰিব নোৱাৰা হৈছোঁ। টোটেলি 2-3 বছৰ হ'ল ৰাস্তাটো একেবাৰে পুখুৰী সদৃশ্য মানে হৈ গৈছে। বৰষুণ আহিলে টোটেলি মানে পানী পৰি থাকে, অহা যোৱা কৰিব নোৱাৰি। আৰু এনেও আপোনালোকে চাইছে যিটো অৱস্থা হৈ আছে। আমি ইফালে কলেজ আছে, আমাৰ নৱজ্যোতি কলেজ আছে, কলগেটৰ পৰা আকৌ মইনবুৰীলৈকে, যিটো একেবাৰে জৰাজীৰ্ণ অৱস্থা। মানে চলা ফিৰা কৰিব নোৱাৰা হৈছে। এইটো ৰাস্তা কিমান দিনৰ পৰা এনেকুৱা চলি আছে আৰু কিমান অসুবিধা পাওঁ আমি, সেইটোতো ভাষাত ক'ব নোৱাৰোঁ। মিটিং হ'লে কৈ থাকে আমি ৰাস্তাৰ কাম কৰিম, কিন্তু আমি কাৰ্যক্ষেত্ৰত তেনেলৈকে পোৱা নাই। ইপিনে চিপাঝাৰৰ ঢলপুৰত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া। ঢলপুৰত নিশাৰ ভিতৰতে নিশ্চিহ্ন হ'ল এখন বিদ্যালয়। নৈত জাহ গ'ল পশ্চিম চুবা চৰকাৰী প্ৰাথমিক বিদ্যালয়। আগষ্ট মাহৰ এটি নিশাত এইদৰে নিশ্চিহ্ন হৈ গ'ল বিদ্যালয়খন। বৰ্তমান এখন চালিৰ তলত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিছে। এইটো যি সময়ত চৰকাৰে আজি অসম চৰকাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱ পাতিছে, সেই সময়তে ধলপুৰ চিপাঝাৰ অঞ্চলৰ অৱস্থিত ধলপুৰ পশ্চিম চুবা প্ৰাথমিক বিদ্যালয় এনেকুৱা এটা দুৰৱস্থা, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি চৰকাৰে খেলি আছে। 175জন ছাত্ৰ ছাত্ৰী আছিল, এতিয়া বৰ্তমান আমাৰ 113জন হৈছে। এই গৰাখহনীয়াৰ কবলত মানে বেলেগ বেলেগ স্কুলত গুচি গ'ল। এতিয়া বৰ্তমান আমাৰ 113জন ছাত্ৰ। এতিয়া আমি একচালীয়াকৈ টিনেদি আমি হেৰি কৰি লৈছোঁ, শ্ৰেণী কোঠা বনাই লৈছোঁ, 5টামান কোঠা বনাই লৈছোঁ। এতিয়া 5টা কোঠাত আমাৰ মানে সেনেকৈ আমি কষ্ট কৰি পঢ়াই আছোঁ। এতিয়া গুণোৎসৱ আহি আছে, আমি গুণোৎসৱত কি আমি হেৰি কৰিম সেইবিলাক লৈ আমি বহুত চিন্তিত হৈ আছোঁ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ। গণেশ আটা। গণেশ, সোৱাদ দেশৰ, মৰম গণেশৰ। পূজাৰ বানচ বিচাৰে অপৰাধ হ'ল বাগিচাৰ শ্ৰমিকৰ। নুমলীগড় বগীধলা চাহ বাগিচাৰ স্বত্বাধিকাৰী সুধীৰ সমীৰৰ নিৰ্বিচাৰ গুলীচালনা, আহত 13জন। মহালিত অপ্ৰতিৰোধ ৰোহিত শৰ্মা শ্ৰীলংকাৰ বলাৰক ধৰাশায়ী কৰি বিশ্বৰ প্ৰথম বেটছমেন ৰূপে এদিনীয়া কেৰিয়াৰত তৃতীয়টো দ্বিশতক ৰোহিতৰ। প্ৰাগ ব্ৰহ্মপুত্ৰ বচাও অভিযানৰ মাজতে দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। বিদেশ মন্ত্ৰালয়ে যোগাযোগ কৰিছে চীনৰ সৈতে, গুৱাহাটীত ৰিং ৰোড নিৰ্মাণৰ প্ৰস্তাৱ। আয়কৰৰ অভিযানৰ পিছতে অসুস্থতাৰ নাটক ব্যৱসায়ী মহাবীৰ জেনৰ। চিকিৎসকে সুস্থ ঘোষণা কৰি চিকিৎসালয়ৰ পৰা দিলে অব্যাহতি। এবাৰ NRCক লৈ কৰা মোকৰ্দমাৰ বাবে বদৰুদ্দিন আজমলক জাতীয় নায়ক আখ্যা ৰূপহীহাট। AIUDFৰ সমালোচনাত মুখৰ কংগ্ৰেছ তথা বিজেপি। পঞ্চায়ত নিৰ্বাচনৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন।